ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় কুশলে আছা আমি ইয়াৰ আগৰ ভিডিঅ'ত কুৰ্গৰ দুটা পেৰাগ্ৰাফ আলোচনা কৰিছিলো আৰু আজি আমি কুৰ্গৰ বাকি থকা অংশটো বুজাবৰ কাৰণে আগবাঢ়িছো এটা খুবেই গুৰুত্বপূৰ্ণ চেপ্টাৰ দশম মান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ গতিকে আমি আজি দ্য ফায়াৰছলি ইণ্ডিপেণ্ডেণ্ট সেই পেৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিম তে তোমালোকে কিতাপখন উলিয়াই লবা কিন্তু তাৰ আগতে আমি আন দিনাৰ দৰে কিছু শব্দ তোমালোকৰ বাবে লিখি ৰাখিছো বোৰ্ডত শব্দখিনি তোমালোকে এবাৰ চকু ফুৰাবা ভালকৈ আমি ইয়াত লিখিছো ফায়াৰছলি ডিসেন্ট apparent distinct religious rites tales of valor ripple laid back rappelling trails panoramic view monks আৰু ropes এতিয়া আমি এই শব্দবিলাকৰ অসমীয়াতনো অৰ্থ কি সেই শব্দবিলাকৰ অৰ্থখিনি এবাৰ আমি চকু ফুৰাও তে ফায়াৰছলি শব্দ এই শব্দটোৰ অসমীয়া অৰ্থ হৈছে অত্যাধিক বহুত বেছি ডিসেন্ট শব্দৰ অৰ্থ হৈছে বংশধৰ বা বংশক্ৰম এপাৰেন্ট শব্দৰ অৰ্থ হৈছে স্পষ্ট আৰু ডিস্টিংক্ট শব্দৰ অৰ্থ হৈছে স্পষ্ট ৰূপে পৃথক religious rites ধৰ্মীয় ৰীতি-নীতি পৰম্পৰা tales of valor সাহস বা বীৰত্বৰ কাহিনী ripple পানীৰ পৃষ্ঠত হোৱা বুৰবুৰণি laid back শান্ত rappelling আমি rappelling শব্দটো পাইছো ৰছীৰ সহায়ত পাহাৰ বগোৱা trails পদপথ যেটো আমি খুসকাহি ৰাস্তা তৈয়াৰ কৰো বা হাজু পেনোৰামিক ভিউ বিস্তৃত অঞ্চলৰ দৃশ্য মংস সাধু আৰু শেষৰ শব্দ ৰপছ মানে হৈছে পোছাক আমি এই শব্দবিলাকৰ অসমীয়া অৰ্থ আৰু ইয়াৰ সৰলীকৃত যেটো ইংৰাজী শব্দ বা ইংৰাজীতে আমি অৰ্থ প্ৰকাশ কৰিছো তোমালোকক এবাৰ দেখুৱাবৰ বাবে যত্ন কৰিম কেমেৰাৰ একেবাৰে ওচৰৰ পৰা চাব পাৰিবা এবাৰ চাই লবা ঠিক আছে নিশ্চিতভাৱে তোমালোকে দেখিলা চাগৈ তে আমি মূল পাঠৰ কাৰণে আগবাঢ়ো গতিকে আমি আগতে কৈছো আজি দা ফায়াৰছলি ইণ্ডিপেণ্ডেণ্ট আমি সেই পেৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিম চাই যাবা The fiercely independent people of Kurg are possibly of Greek or Arabic descent. তেনে কৈছে যে সম্ভৱত এই কুৰ্গত থকা অত্যাধিকভাৱে স্বাধীন চেতিয়া মনৰ যিসকল লোক এই স্বাধীন চেতিয়া মনৰ লোকসকল সম্ভৱত গ্ৰীক নাইবা আৰবৰ বংশধৰ As one story goes A part of Alexander's army moved south along the coast and settled here when return became impractical. যে তেওঁলোকৰ সম্পৰ্কে এটা প্ৰবাদ আছে জনশ্ৰুতি মতে যে আলেকজাণ্ডাৰ এটা বিশাল সৈন্যবাহিনীৰ দল যেতিয়া ইয়াৰ দক্ষিণাত্য উপকূলেদি গতি কৰিছিল বা ভ্ৰমণ কৰিছিল কিছু অংশ কিছু লোক সেই সৈন্যবাহিনীৰ সেই স্থানতে থাকি গৈছিল যিসকলে তেওঁলোকৰ নিজৰ ঠাইলৈ ঘূৰি যোৱাটো তেওঁলোকৰ বাবে এটা অপ্ৰাসংগিক হৈ পৰিছিল তেওঁলোক তালৈ আৰু উভতি নগৈছিল These people married amongst the locals and their culture is apparent in the martial traditions marriage and religious rites which are distinct from the Hindu mainstream. এই থাকি যোৱা লোকসকলে স্থানীয় মহিলা বা যুৱতীৰ সৈতে তেওঁলোক বিবাহ পাশত আবদ্ধ হৈছিল তেওঁলোকৰ যি কৃষ্টি বা সংস্কৃতি তেওঁলোকৰ সমৰ কলাৰ যি পৰম্পৰা তেওঁলোকৰ ধৰ্মীয় বা ধাৰ্মিক যিখিনি ৰীতি-নীতি বা
অন্য তেওঁলোকৰ যিবিলাক সংস্কৃতি সেই সংস্কৃতিবিলাক দেখা পোৱা গৈছিল স্পষ্টভাৱে যে ভাৰতবৰ্ষৰ যিটো মূল হিন্দু ধৰ্মৰ ৰীতি-নীতি হিন্দুসকলৰ যি পৰম্পৰা তাতকৈ কিছু সুকীয়া বা পৃথক The theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kudavas, known as kufiya. It resembles the kufiya worn by the Arabs and the Kurds. ইয়াত অন্য এটা তত্ত্ব বা কথাও আমি জ্ঞাত যে the theory of Arab origin তেওঁলোক যে আৰবীয় বংশৰ তাৰ এটা তত্ত্ব আছে যে তেওঁলোকে যিটো দীঘল আঁঠুলৈকে পৰা কোলা কোট চোলা আৰু ককালত যি বুটা বসা এমব্ৰইডাৰীড বুটা বসা তেওঁলোকে বুটা বসা যি টঙালি কোদাভাস সকলে পিন্ধনত লৈছিল বা পিন্ধিছিল এই পোছাকযোৰক সাধাৰণতে কুপিয়া বুলি জনা যায় আৰু এই কুপিয়াৰ সাদৃশ্য দেখা পোৱা যায় কুফিয়া নামৰ পোছাকৰ সৈতে যি পোছাক সাধাৰণতে আৰব সকলে আৰবৰ লোকসকলে বা কুৰ্দ সকলে পিন্ধা দেখা পোৱা যায় গতিকে আমি কুৰ্গৰ আবাসী সকল যে আৰবীয় মূলৰ এই কথাখিনি এই তত্ত্বৰ পৰা জ্ঞাত তাৰ পিছত আমি অন্য এটা পেৰাগ্ৰাফৰ ফালে যাম Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. যে কুৰ্গৰ মানুহবিলাকৰ আমি যদি ঘৰলৈ চাওঁ কুৰ্গী সকলৰ এটা পৰম্পৰা আছিল যে তেওঁলোক খুবেই আতিথ্যপৰায়ণ অতিথিক সেৱা শুশ্ৰূষা কৰাটো তেওঁলোকৰ বাবে খুবেই এটা অত্যন্ত সন্তোষজনক কাম বুলি বিবেচিত কৰে তেওঁলোকে আৰু তেওঁলোকৰ পিতৃ তেওঁলোকৰ পুত্ৰবিলাকৰ নামত অসংখ্য টেলছ অফ ভেলৰ বীৰত্ব নাইবা সাহসিকতাৰ কাহিনী ইতিহাস বা সময়ৰ বুকুত লিপিবদ্ধ হৈ থকা দেখা পোৱা গৈছিল The Kurg regiment is one of the most decorated in the Indian army যে ভাৰতীয় সৈন্যবাহিনীত কুৰ্গী সকলৰ যি কুৰ্গ ৰেজিমেণ্ট তেওঁলোকৰ নামত উৎসৰ্গিত এই কুৰ্গ ৰেজিমেণ্ট এটা অন্যতম শক্তিশালী এটা অন্যতম সক্ৰিয় সৈন্যবাহিনীৰ গোট হিচাপে বিবেচিত and the first chief of the Indian army যে ভাৰতীয় সৈন্যবাহিনীৰ প্ৰথমজন সেনা প্ৰধান জেনেৰেল কাৰিয়াপ্পা was a Kurgi. General Karyappa আছিল সেই কুৰ্গী সকলৰে বংশধৰ কুৰ্গী লোক তেওঁ Even now Kodavas are the only people in India permitted to carry firearms without a license যে আমি এতিয়াও এটা কথা দেখা পাওঁ যে ভাৰতবৰ্ষত কুৰ্গী সকললৈ এটা অন্যতম শক্তিশালী আৰু স্বাধীন চেতিয়া মনৰ এটা জাতি যিসকলে আজি পৰ্যন্ত কোনো অনুজ্ঞাপত্ৰ অবিহনে তেওঁলোকে হাতত বন্দুক লৈ ঘূৰি ফুৰা দেখা যায় গতিকে তেওঁলোকৰ এটা এটো পৰম্পৰা তাৰ পিছত আমি পৰৱৰ্তী পেৰাগ্ৰাফত দেখো The river Kaveri obtained its water from the hills and forest of Kurg যে কুৰ্গত থকা কাবেৰী নদীখনে ইয়াৰ জলৰাশি বা পানী ভাগ পাবলৈ সক্ষম হয় সেই অঞ্চলৰ সৰুবৰ পাহাৰ নাইবা অৰণ্য বা হাবি বননিৰ পৰা Mahasir a large freshwater fish abound in these waters Mahasir এবিধ প্ৰকাণ্ড মাছ তাত সাধাৰণতে কেনেকুৱা অৱস্থাত থাকে বুলি কৈছে যে হতেজ বা পৰিষ্কাৰ পানীত থকা দেখা পোৱা যায় আৰু সেই অঞ্চলত পৰ্যাপ্ত পৰিমাণে এই মাছবিধক দেখা পোৱা যায় Kingfishers dive for their cats মাছুৰুকা বিলাকে সিহঁতৰ খাদ্যৰ বাবে পানীত বুৰ মৰা দেখা যায় While squirrels
and langurs drop partially eaten fruit for the mishap of enjoying the splash and the ripple effect in the clear water. অন্যহাতে দেখা পোৱা যায় যে কেৰকেটুৱা নাইবা লেংগুৰছ যাক আমি সাধাৰণ অৰ্থত সোণালী বান্দৰ বুলি চিনি পাওঁ সিহঁতবিলাকে আকৌ কি কৰে যে সিহঁতবিলাকে সেই পানীৰ কাষত থকা নদীৰ কাষত থকা ফল মূলৰ গছৰ পৰা আংশিকভাৱে ফল গ্ৰহণ কৰি বা খাই সেই আংশিক খোৱাৰ পিছত বাকি অংশ পানীলৈ দলিয়াই পানীত হোৱা মৃদু বুৰবুৰণি বা ঢৌক দেখি তেওঁলোকে আনন্দ প্ৰকাশ কৰে এয়া তেওঁলোকৰ এক আনন্দপূৰ্বক দুষ্টালি বা দুষ্টামি বুলিও অভিহিত কৰিব পাৰি Elephants enjoy being bathed and scrubbed in the river by their mouths আৰু প্ৰকাণ্ড হাতীবিলাকক তেওঁলোকৰ মাউথবিলাকে ঘঁহি ঘঁহি জলৰাশিত গা ধুৱাই থকা দৃশ্যও কুৰ্গত দেখিবলৈ পোৱা যায় ইতিমধ্যে আমি তোমালোকৰ কাৰণে এই তিনিটা পেৰেগ্ৰাফ লৈ আহিলো এই তিনিটা পেৰেগ্ৰাফত তোমালোকে তিনিওটা পেৰেগ্ৰাফৰ প্ৰতিটো লাইন সুন্দৰভাৱে পাঠৰ হৈতে চাবা আৰু যদি কেনেবাকৈ কৰবাত কিবা অসুবিধা হয় তেনেহলে আগবঢ়াই দিলে পৰৱৰ্তী ভিডিঅত আমি এইখিনি আলোচনা কৰি তোমালোকৰ সমস্যা সমাধানৰ বাবে যত্ন কৰিম ধন্যবাদ